ধিঙত পৰকীয়া প্ৰেমৰ সন্দেহৰ ভয়ংকৰ পৰিণতি। সন্তানৰ জন্মদিনলৈ পৰকীয়া প্ৰেমৰ সন্দেহত বৌয়েকক মাতিবলৈ বাধা দিয়াৰ বাবেই বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যা স্বামীৰ। পত্নীক নিৰ্যাতন চলাই গোপনে প্ৰেমৰ সম্পৰ্ক চলাই অহাৰ সন্দেহৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। যৌতুকৰ বাবে শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ। কোলাত কেঁচুৱা লৈ বগা সাজ পৰিধান কৰা মহিলাগৰাকীয়ে বিচাৰিছে ন্যায়। কোলাত কেঁচুৱা লৈ বগা সাজ পৰিধান কৰা এইগৰাকী মহিলাৰ নাম হৈছে পৰিণীতা শইকীয়া। ৩ বছৰ পূৰ্বে শাৰীৰিক ৰীতি নীতিৰ মাজেৰে ধিঙৰ ভকত গাঁৱৰ দীপাংকৰ নাথৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ধিঙৰ সোণাৰী গাঁৱৰ পৰিণীতা শইকীয়া। স্বামী দীপাংকৰ নাথে বিবাহৰ এমাহ পিছৰে পৰাই যৌতুকৰত বাবেই শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পত্নী পৰিণীতা শইকীয়াই। আনকি স্বামীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি কেইবাবাৰো পিতৃগৃহলৈ উভতি আহিবলৈ বাধ্য হৈছিল যদিও দীপাংকৰৰ পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত উভতাই নিয়ে ঘৰলৈ পৰিণীতাক। তাৰ মাজতেই দুয়োৰে জীৱনলৈ আহে এটি কন্যা সন্তান। সন্তান জন্ম হোৱাৰ পিছতো পুনৰ নিৰ্যাতন আৰম্ভ কৰাৰ অভিযোগ স্বামী দীপাংকৰৰ বিৰুদ্ধে পত্নীৰ, যাৰ বাবে পিতৃগৃহতেই দিন কটাবলগীয়া হৈছিল পৰিণীতাই। পিতৃগৃহত থকা দিনকেইটাত কেইবাবাৰো নিশা মদ্যপান কৰি ঘৰলৈ শহুৰেকক মাৰিবলৈ খেদি যোৱাৰ লগতে ককায়েকৰ লগতে বহুকেইজন লোকক দুখনকৈ গাড়ীৰে নিশা নি শহুৰেক আৰু খুৰায়েকক মাৰাৰো অভিযোগ আনে। এই লৈ আৰক্ষীৰ কাষো চাপে পত্নীয়ে। স্বামী দীপাংকৰ আৰু ভাতৃৰ বিৰুদ্ধে অসুস্থ শহুৰেক আৰু খুৰায়েকক মাৰপিট কৰাৰ অভিযোগ কৰি কেছ ৰুজু কৰিছিল। পুনৰ মীমাংসাৰ মাজেৰে দিন অতিবাহি আহিছিল যদিও সন্তানৰ জন্মদিন উদযাপন উপলক্ষে আকৌ আৰম্ভ হৈছিল আন এক ভয়ংকৰ ঘটনা। কাৰণ দীপাংকৰৰ বৌয়েকক সন্তানৰ জন্মদিনলৈ মাতিবলৈ বাধা দিয়াৰ বাবেই বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ পথ বাছি লয় দীপাংকৰে। আনকি দীপাংকৰৰ শেষকৃত্য সময়তো যাবলৈ দিয়া নাছিল পত্নীক স্বামীৰ পৰিয়ালৰ লোকে। তাৰ বিপৰীতে পৰিণীতাক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ দীপাংকৰৰ পৰিয়ালে চেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিণীতা শইকীয়াই। সেই সংবাদ মাধ্যমৰ কাষ চাপি প্ৰশাসনৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি (24)